নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে ভালেই আছে আৰু আজি এই ভিডিঅ'টোত আমি বিশেষকৈ ৰাজ্যৰ যি প্ৰাধিকৃত বিদ্যালয় আছে অৰ্থাৎ প্ৰভিন্সিয়েলাইজড LP UP টিচাৰ আছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বিশেষকৈ টিউটৰ শিক্ষক অৰ্থাৎ প্ৰাধিকৃত বিদ্যালয়ৰ শিক্ষকৰ কাৰণে এটি ভাল খবৰ আছে যদিও আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চালেহে বুজি পাব যদিও ভাল খবৰ কিন্তু তেওঁলোকৰ যি হাৰত দৰমহাটো বৃদ্ধি হ'ব লাগিছিল সেই হাৰত বৃদ্ধি নহয় সামান্য পৰিমাণৰ মজুৰিহে বৃদ্ধি কৰা হৈছে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব তেওঁলোকৰ যি শিক্ষকৰ মৰ্যাদাৰ দাবী আছিল বিশেষকৈ টিউটৰ শিক্ষকৰ যি মৰ্যাদাৰ দাবী আছিল সেই দাবী অসম চৰকাৰে এতিয়ালৈকে মানি লোৱা নাই টিউটৰ শিক্ষকসকল বহুতো তীব্ৰতৰৰ পৰা তীব্ৰতৰলৈ একেবাৰে তীব্ৰতৰ আন্দোলন কৰিব লগা হৈছিল আৰু এটাৰ পিছত এটা ষ্টেপ তেওঁলোকে সফলভাৱে পাৰ কৰিছে কিন্তু এতিয়ালৈকে সম্পূৰ্ণভাৱে টিউটৰ টু টিচাৰ অৰ্থাৎ টিউটৰৰ পৰা সম্পূৰ্ণ শিক্ষকলৈ তেওঁলোকক কিন্তু লোৱা হোৱা নাই অন্যান্য শিক্ষকসকলে যেনেকৈ ডিউটি কৰে এই শিক্ষকসকলো একে সমানেই ডিউটি কৰিব লগা হয় আপোনালোকে নিশ্চয় গম পায় দুটা পৰ্যায়ত অসমৰ ইলেকশ্যন হৈ গ'ল এতিয়া লাষ্ট পৰ্যায় ইলেকশ্যন আহিছে 7 মে তাৰিখে যেটো লয়াৰ আসামত হ'ব গতিকে এই জিলাসমূহতো যিসকল টিউটৰ শিক্ষক আছে তেওঁলোকক কিন্তু ইয়াত সম্পূৰ্ণভাৱে দায়িত্ব পালন কৰিব লগা হৈছে এই শিক্ষকসকলক বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দি অহা হৈছিল যে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হ'ব তেওঁলোকক সন্তুষ্টি প্ৰদান কৰাছিল আৰু 10 লাখ টকাৰ যি গ্ৰেচুইটি আছিল এই 10 লাখ টকাৰ গ্ৰেচুইটিও দিয়া হ'ব বুলি বহুত দিনৰ পৰাই অসম চৰকাৰে তেওঁলোকক প্ৰতিশ্ৰুতি দি আহিছিল বিশেষকৈ শিক্ষামন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি আৰু মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়েও তেওঁলোকক বিশেষকৈ দৰমহাটো বঢ়াই দিব বুলি কৈছিল বিশেষকৈ তেওঁলোকে প্ৰাধিকৰণৰ হুকুম পোৱাৰ পিছৰটোৰ পৰাই মানে দিনটোৰ পৰাই এক অস্বস্তিকৰ পৰিৱেশৰ মাজেৰে শিক্ষাদান কৰাৰ লগতে এই শিক্ষকসকলে মানসিক অশান্তিত ভুগিব লগা হৈছে নিয়মিত শিক্ষাদানৰ উপৰিও তেওঁলোকে 2019-20 চনৰ যি কোভিড গ'ল কোভিড-19 তাতেও তেওঁলোকে ডিউটি পালন কৰিব লগা হৈছে আৰু নিৰ্বাচনৰ উপৰিও চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ দৰে সকলো কৰ্তব্য পালন কৰিব লগা হৈছে অথচ টিউটৰসকলৰ প্ৰবঞ্চনাৰ প্ৰতি চৰকাৰৰ বহুত দিনৰ পৰাই উদাসীন বিগত সময়ছোৱাতো তেওঁলোকে বহুতো কেইবাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰা হৈছিল আৰু তেওঁলোকৰ সেই সময়ৰ দাবী আছিল মূলতে 3টা আৰু এই দাবীসমূহ তেওঁলোকে ধুনীয়াকৈ উত্থাপন কৰি আহিছিল 3টা দাবীৰ ভিতৰত তেওঁলোকৰ পোনপ্ৰথমে এই শিক্ষকসকলক শিক্ষকৰ মৰ্যাদাৰে উন্নতিকৰণ কৰা আৰু সমকৰ্মৰ বাবে সমহাৰত বেতন প্ৰদান কৰাৰ ব্যৱস্থা আৰু 3 নম্বৰ দাবীটো তেওঁলোকৰ হৈছে অৱসৰপ্ৰাপ্ত অৰ্থাৎ মৃত্যুবৰণ কৰা টিউটৰ শিক্ষকসকলক 10 লাখ টকাৰ যি গ্ৰেচুইটি প্ৰদান কৰাৰ কথা আছিল সেই 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদানৰ দাবীটো মানি লোৱা আৰু এই শিক্ষকসকলক মাত্ৰ 10,800 এতিয়া অলপ বাঢ়িছিল মানে 11,000 ধৰক কিবা এটা সামান্য পৰিমাণৰ মজুৰি পায় যেটো তেওঁলোকক পৰিয়ালটো কোনো পধ্যেই পোহপাল দিবলৈ নোৱাৰা অৱস্থা কৰি পেলাইছে টেটৰ প্ৰয়োজনীয়তা তেওঁলোকৰ ক্ষেত্ৰত কোনো পধ্যেই অনা নহ'ব বুলি তেওঁলোকে দীৰ্ঘদিনীয়া দাবী টেটৰ প্ৰসংগটো কেতিয়াও তেওঁলোকৰ ক্ষেত্ৰত নহয় কিয়নো আমি জানো ৰাজ্যৰ যি প্ৰাধিকৃত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকল আছে যি 17-18 চনৰ পদ প্ৰাধিকৰণ আইন অনুসৰি তেওঁলোকক প্ৰাধিকৰণ কৰা হৈছে আৰু এই বিদ্যালয়সমূহ
ৰাইজৰ সহযোগত পতা হৈছিল। অসমীয়া ভাষা উন্নতিৰ ৰক্ষাৰ স্বাৰ্থত এই বিদ্যালয়সমূহ গাঁৱে ভূঞে ভিতৰুৱা এলেকাসমূহত দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে বিদ্যালয়সমূহ প্ৰতিষ্ঠা কৰা হৈছিল। আৰু সেই সময়ত টেটৰ কোনো কথাই নাছিল, গতিকে তেওঁলোকৰ এতিয়া এই আইন জাপি দিয়াটো কোনোপধ্যেই গ্ৰহণযোগ্য হ'ব নোৱাৰে। আহকচোন আমি গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন কাহিলীপাৰা গুৱাহাটীৰ পৰা প্ৰকাশিত এখন লেটাৰত এই শিক্ষকসকলৰ মজুৰি যিটো বৃদ্ধি কৰা হৈছে সেই সম্পৰ্কে আমি এটি অৰ্ডাৰ লাভ কৰিছোঁ। এই অৰ্ডাৰখন 25 এপ্ৰিল 2004 চনত প্ৰকাশ পাইছে। 2024 চনৰ 25 এপ্ৰিল ইয়াতে লিখা আছে, টু দ্য ডিৰেক্টৰ এডুকেশ্যন BTC কোকৰাঝাৰ, দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল, দ্য ডিষ্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন অফিচাৰ কাৰ্বি আংলং ডিমা হাছাও। বিশেষকৈ BTCৰ লগতে অন্যান্য জিলাতো আছেই, আৰু কাৰ্বি আংলং লগতে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলসমূহলৈও পঠা হৈছে। ছাবজেক্টত আছে ৰিগাৰ্ডিং enhancement of wages of the tutors in LP and UP schools whose service were provincialized as per Act 2017। মানে 2017 চনৰ পদ প্ৰাধিকৰণৰ আইন অনুসৰি যিসকল LP UP টিউটৰ শিক্ষক আছে তেওঁলোকৰ দৰমহা বৃদ্ধি সম্পৰ্কীয় এটি অৰ্ডাৰ। ইয়াতে ৰেফাৰেন্স নাম্বাৰটো দিয়া আছে, গভ ই ফাইল নাম্বাৰ ইমানো, দ্য অফিচ অৰ্ডাৰ মেমো নাম্বাৰ ইমানো। Sir, Madam, with reference to the subject cited above, I would like to inform all that an order has been issued by the Directorate via memo number under reference in pursuance of Gov letter reference 1. Herein the direction was given for enhancement of monthly wages of tutors of LP and UP schools whose service were provincialized as per Act 2017। এই অৰ্ডাৰ মৰ্মে ইস্যু নাম্বাৰটো দি দিছে, লেটাৰ নাম্বাৰ দি দিছে। সেই মৰ্মে 2017 চনৰ পদ প্ৰাধিকৰণ আইন অনুসৰি LP UP শিক্ষকসকলৰ আজি দৰমহাৰ তেওঁলোকৰ ইনক্ৰিজ দৰমহা বৃদ্ধিৰ সম্পৰ্কীয় যি ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰটো অলৰেডি পঠাই দিয়া বুলি কৈছে। However, it has come to notice that তেওঁলোকে লক্ষ্য কৰিছে যে some DDOs has already released, কিছুমানে ডিষ্ট্ৰিক্টে সেই পইচাবিলাক সেনেকৈ তেওঁলোকে ৰিলিজ কৰিছে। মান্থলি ৱেজেছ যিটো তেওঁলোকৰ মাহিলী দৰমহাৰ বৃদ্ধিৰ প্ৰক্ৰিয়া মতে, সেইমতে তেওঁলোকে দৰমহাসমূহ ৰিলিজ কৰিছে বৰ্ধিত দৰমহা অনুসৰি টু টিউটৰ্ছ আদাৰ দেন প্ৰভিন্সিয়েলাইজড টিউটৰ্ছ অফ LP and UP স্কুলছ। তেওঁলোকে LP এনেকৈ সেই শিক্ষকসকলক প্ৰদান কৰিছে। এজ ছাছ this is regard you are hereby directed to adhere to the guidelines issued by Gov and strictly ensure that the monthly wages are distributed only to those tutors whose service were provincialized as per Act 2017। মানে 2017 চনৰ পদ প্ৰাধিকৰণ অনুসৰি এই শিক্ষকসকলক এনেকৈ বৰ্ধিত দৰমহা অনুসৰি দৰমহাটো তেওঁলোকক দিবলৈ দিছে। সকলোকে নহয়, টিউটৰ শিক্ষকসকলক এনেকৈ বৰ্ধিত দৰমহা দিব দিছে। Anybody found in irregular payment will be personally held responsible in this regard। আৰু তেওঁলোকৰ যদি কিছুমান অনিয়মিতভাৱে পে'মেণ্ট লাভ কৰি আছে, ব্যক্তিগতভাৱে যিটো পইচা তেওঁলোকৰ একাউণ্টে যদি সোমায়, যদি অনিয়মিত হয়, আৰু এইটো ৰেছপন্সিবল বুলি কৈছে, দায়িত্ব সম্পূৰ্ণভাৱে গ্ৰহণ কৰিব লাগিব বুলি কৈছে। পে'মেণ্ট উইল বি পাৰ্চনেলি হেল্ড ৰেছপন্সিবল ইন দিছ ৰিগাৰ্ড। গতিকে এইটো ভালকৈ ৰেছপন্সিবল এটা দায়িত্বপূৰ্ণ কাম কৰিব দিছে, যাতে সকলোৱে পইচাটো সেইমতে পাই যায়। মেটাৰ মে বি ট্ৰেড এজ দ্য মষ্ট আৰ্জেণ্ট। আৰু বিষয়টো খুবেই
গুৰুত্বপূৰ্ণ বুলি কৈছে আৰু এছ ষ্টাৰ্টেড এবভ ফাইল তেওঁলোকে এনেকৈ ইনক্ল'জ কৰি দিছে ইয়ৰ্ছ ফাৰ্ষ্ট বুলি ডিৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন কাহিলীপাৰা এইটো ডিৰেক্টৰ অফিচৰ পৰা আহিছে কপি টু দ্য ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুলছ এডুকেশ্যন দিছপুৰ গুৱাহাটী দ্য ট্ৰেজাৰী অফিচাৰ all for information the deputy inspector of schools the block elementary education officer all for information office file আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপডেটসমূহ আপোনালোকক আমি ধুনীয়া অসমীয়াত ভাঙনি সহকাৰে বুজাই দিবলৈ চেষ্টা কৰি আছোঁ বহুত দিনৰ পৰাই আশা কৰোঁ আপোনালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'সমূহ লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ